এবাৰ এখন জংঘলত এডাল অজগৰ সাপে বাস কৰিছিল। বহুদিনলৈ একো খাবলৈ নাপাই সি বৰ কষ্টত দিন কটাইছিল। এদিন সেই জংঘলৰ ৰাস্তাৰে এগৰাকী মহিলা গৈ থাকোঁতে সেই অজগৰ সাপডাল দেখিলে। সাপডাল কষ্টত থকা দেখি মহিলাগৰাকীৰ মনত দয়া ভাৱ উপজিলে আৰু সাপডালক ঘৰলৈ লৈ আহিলে আৰু ঘৰতে তাৰ বিভিন্ন ধৰণে খোৱাৰ যোগান ধৰিলে। লাহে লাহে সি বেছ স্বাস্থ্যৱান হৈ উঠিল। অজগৰ সাপডাল 4 মিটাৰ দীঘল আছিল। এনেকৈ দিন পাৰ হৈছিল। এদিন মহিলাগৰাকীয়ে লক্ষ্য কৰিলে যে অজগৰ সাপডালে খোৱা বোৱা বন্ধ কৰিছে। যিমান যত্ন কৰি তাৰ ওচৰত আহাৰ দিলেও সি নাখায়। এনেকৈ প্ৰায় 7 দিনমান পাৰ হ'ল, কিন্তু অজগৰডালে তেতিয়াও একো খোৱা নাছিল। অজগৰৰ এনে অৱস্থা দেখি মহিলাগৰাকী বৰ দুশ্চিন্তাত পৰিল। তেওঁ ওচৰে পাজৰে থকা মানুহকো সুধিলে, কিন্তু কাৰো পৰা একো উপায় বিচাৰি নাপালে। এদিন মহিলাগৰাকীৰ গিৰিয়েকে ক'লে, এইবোৰ জংঘলী বস্তু জংঘলতে থাকিবলৈ দিব লাগে। সি চাগে আমাৰ ঘৰত সেই পৰিৱেশ পোৱা নাই। তেতিয়া মহিলাগৰাকীয়ে ক'লে, কিন্তু আৰম্ভণিতেতো সি খোৱা বোৱা ভালকৈ কৰিছিল। আজি 7 দিনমানৰ পৰাহে তেনেকুৱা হৈছে। তেতিয়া গিৰিয়েকে ক'লে, ব'লা ইয়াক আমি ডক্তৰৰ ওচৰলৈ লৈ যাওঁ। এইবুলি মহিলাগৰাকী আৰু তেওঁৰ গিৰিয়েকে দুয়ো মিলি সাপডালক ডক্তৰৰ ওচৰলৈ লৈ গ'ল। মহিলাগৰাকীয়ে ডক্তৰক সকলো কথা বিৱৰি ক'লে। ডক্তৰে অতি মনোযোগেৰে কথাখিনি শুনি মহিলাগৰাকীক সুধিলে, এই অজগৰ সাপডাল আপোনাৰ লগতে শুৱে নেকি? তেতিয়া মহিলাগৰাকীয়ে ক'লে, হয়, সি মোৰ লগতে শুৱে। জংঘলৰ পৰা অনাৰ পিছত তাক অসুস্থ দেখি মোৰ লগতে ৰাখিছিলোঁ। ৰাতি শোৱাৰ পিছত সি আপোনাৰ গাত ঘঁহাই থাকে নেকি? মহিলাগৰাকীয়ে ক'লে, হয়। তেতিয়া ডক্তৰে সুধিলে, তাৰপিছত সি আপোনাক চাৰিওফালৰ পৰা মেৰিয়াই ধৰে নেকি? ডক্তৰৰ কথাত মহিলাগৰাকী আচৰিত হৈ ক'লে, হয়, তেনেকুৱাই কৰে। তেতিয়া ডক্তৰে ক'লে, ৰাতি শোৱাৰ পিছত সি প্ৰথমতে আপোনাৰ গাত ঘঁহাই থাকে। তাৰপিছত সি আপোনাক চাৰিওফালৰ পৰা মেৰিয়াই ধৰে। সি এটা ডাঙৰ কাম কৰিবলৈ গৈ আছিলে। সি আপোনাৰ জোখমাখ কৰি আছিল। সি আপোনাক আক্ৰমণ কৰাৰ কাৰণে নিজকে প্ৰস্তুত কৰি আছিল। আৰু সি যে আজি 7 দিন ধৰি খোৱা বোৱা কৰা নাই, তাৰ মানে সি তাৰ পেটটো খালী কৰি ৰাখিছে, যাতে আপোনাক গিলাৰ পিছত সহজে হজম কৰিব পাৰে। ডক্তৰৰ কথা শুনি মহিলাগৰাকী আৰু আচৰিত হৈ পৰিল। আমাৰ মানুহৰ জীৱনতো এনেকুৱাই হয়। আপুনি হয়তো ভাবে যে আপোনাৰ আশে পাশে থকা মানুহখিনি আপোনাৰ শুভকাংক্ষী, আপোনাক অসম্ভৱ ভাল পায়। কিন্তু কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ ওচৰত থাকি আপোনাৰ ক্ষতি কৰাটোৱে হৈছে তেওঁলোকৰ প্ৰধান উদ্দেশ্য। আপুনি ভুল নকৰিলেও কেতিয়াবা আনে আপোনাক ভুল কৰা বুলি ক'ব পাৰে। তেনে পৰিস্থিতিত মৌন হৈ থকাই শ্ৰেষ্ঠ, কাৰণ চিঞৰি চিঞৰি কেতিয়াও নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিব নোৱাৰি। কেৱল নিজৰ কামেৰেহে তাক প্ৰমাণ কৰিব পাৰি। কোনোবাই যদি আপোনাক প্ৰশংসা কৰে তেন্তে আনন্দিত নহ'ব। কোনোবাই যদি আপোনাক ঠাট্টা কৰে তেতিয়া দুখীও নহ'ব। মনত ৰাখিব, মানুহৰ কথাত সোণ কেতিয়াও কয়লা নহয়। প্ৰয়োজনতকৈ অধিক থাকিলে সকলো বিষ হৈ পৰে। সেয়া আপোনাৰ ভালপোৱা, সেয়া আপোনাৰ ক্ষমতা, সেয়া আপোনাৰ ধন সম্পত্তি, সেয়া আপোনাৰ প্ৰশংসা আদি সকলো হ'ব পাৰে। মানুহৰ এটা আচৰিত স্বভাৱ, যিমানেই আপোনাৰ মূল্য থাকিব সিমানেই আপোনাৰ সমালোচনাও থাকিব। এগৰাকী বেয়া মনৰ ব্যক্তিৰ লগত থকাতকৈ এডাল বিষধৰ সাপৰ লগত থকাই ভাল। কাৰণ এডাল বিষধৰ সাপে আপোনাক এবাৰহে দংশন কৰিব, কিন্তু এগৰাকী বেয়া মনৰ ব্যক্তিয়ে আপোনাক জীৱনত সময়ে সময়ে দংশন কৰিব। জীৱনৰ এই 6টা নীতি সদায় মনত ৰাখিব। ভগৱানক প্ৰাৰ্থনা কৰাৰ আগত বিশ্বাস কৰিবলৈ শিকক। কথা কোৱাৰ আগত কথা শুনিবলৈ শিকক। খৰচ কৰাৰ আগত উপাৰ্জনৰ চিন্তা কৰক। কিবা এটা লিখাৰ আগত চিন্তা কৰক। পৰাজিত হোৱাৰ আগত চেষ্টা কৰক। আৰু মৃত্যুৰ আগত জীয়াই থাকিবলৈ শিকক। জন্ম হোৱাটো মানুহৰ ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা, কিন্তু মৃত্যুৰ পিছতো মানুহৰ মনত জীয়াই থকাটো মানুহৰ কৰ্মৰ কথা। যিয়ে ভুল কৰিছে তেওঁকহে ক্ষমা কৰক। যিয়ে বেইমানি কৰিছে তেওঁক নহয়। আপুনি যদি দুখীয়াৰ ঘৰত জন্ম লৈছে তেন্তে তাৰ বাবে আপুনি দায়ী নহয়, আপুনি দোষী নহয়।
কিন্তু আপুনি যদি দুখীয়া হৈ মৃত্যুবৰণ কৰে তেন্তে তাৰ বাবে কিন্তু আপুনিয়েই দায়ী, আপুনিয়েই দোষী। লোহা জুইত দিলেহে গম পোৱা যায় যে তাৰ মান কিমান উন্নত। সেইদৰে মানুহৰ ব্যৱহাৰতহে গম পোৱা যায় যে মানুহজনৰ চৰিত্ৰ কেনেকুৱা। যিমান দিনলৈ আপোনাৰ হাত ভৰি ঠিকেই আছে সিমান দিনলৈ আপুনি কাৰো ওপৰত ভৰসা নকৰিব। সন্মান বস্তুটো আইনাৰ দৰে, যিমান আপুনি দিব সিমান আপুনি ঘূৰাই পাব। যেতিয়া আপুনি কিবা এটা ভাল কৰিব তেতিয়া আপোনাক লৈ মানুহে হাঁহিব, তাৰ পিছত হিংসা কৰিব, তাৰ পিছত বাধা দিব আৰু তাৰ পিছত নোৱাৰিলে আপোনাক প্ৰশংসা কৰিব। খাদ্যৰ অভাৱত মানুহৰ কেতিয়াও মৃত্যু নহয়, মৃত্যু হয় কেৱল ভাল পোৱাৰ অভাৱত। বহুত সন্মানিত ব্যক্তিয়ে নিজৰ সন্মান হেৰুৱাই পেলায় নিজৰ চৰিত্ৰৰ কাৰণে, আৰু বহুত নগণ্য ব্যক্তিয়ে সন্মান পায় নিজৰ চৰিত্ৰৰ কাৰণে। জীৱনৰ এটা মুহূৰ্ত যদি অভাৱত নষ্ট হয়, কৌটি কৌটি সোণৰ মুদ্ৰা দিলেও সেয়া ঘূৰাই আনিব নোৱাৰি। কাৰোবাক সমালোচনা কৰা অতি সহজ, কিন্তু কাৰোবাৰ পৰিস্থিতি বুজা অতি কঠিন। জ্ঞানী ব্যক্তিয়ে কোৱাৰ আগত চিন্তা কৰে, তাৰ পিছতহে কয়, কিন্তু মূৰ্খ ব্যক্তিয়ে আগত কয়, তাৰ পিছতহে চিন্তা কৰে। জীৱনত আচলতে কোনেও কাকো পাহৰি নাযায়, মাত্ৰ প্ৰয়োজন শেষ হ'লে আঁতৰিহে যায়। সৎ পথত সদায় খোজ দিব যদিও হয় দেৰি, অসৎ নাৰীক কেতিয়াও বিয়া নাপাতিব যদিও হয় তেওঁ পৰী। দুখীয়াৰ পৰা যদি ধনী হ'ব খোজে তেন্তে আপোনাৰ পত্নীক এটা অনুৰোধ কৰিব, যাতে আপোনাৰ অনুপস্থিতিত আপোনাৰ পত্নীয়ে আপোনাৰ সম্পদ কাকো নিদিয়ে। কাৰণ কিমান টকা আপুনি উপাৰ্জন কৰিলে সেয়া ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল দিনৰ শেষত আপুনি কিমান সঞ্চয় কৰিব পাৰিলে। এই 10জন মানুহক সদায় মনত ৰাখিব আৰু জীৱনত কেতিয়াও সংগ নিদিব। যি মানুহ আত্মকেন্দ্ৰিক, যি মানুহ অহংকাৰী, যি মানুহে সঘনাই মিছাৰ আশ্ৰয় লয়, নিচাজাতীয় বস্তুৰ প্ৰতি আসক্ত যি মানুহ, ব্যভিচাৰী মানুহ, বেছি কথা কোৱা মানুহ, আই নুবুজি ব্যয় কৰা মানুহ, পৰৰ নিন্দা কৰা মানুহ, যিকোনো সময়ত কেৱল আনৰ বেয়া চিন্তা কৰা মানুহ, দুৰ্বলীৰ ওপৰত ক্ষমতাৰ পৰিচয় দিয়া মানুহ। জীৱনত এইকেইটা বস্তু সদায় মনত ৰাখিব। এইকেইটা বস্তুৱে মানুহৰ সকলো নষ্ট কৰে। বেছি কথাই মুখ নষ্ট কৰে, বেছি আদৰে সন্তান নষ্ট কৰে, বেছি লোভে জীৱন নষ্ট কৰে, বেছি নিমখে তৰকাৰী নষ্ট কৰে, অতি অহংকাৰে মানুহ নষ্ট কৰে, বেছি সন্দেহে সম্বন্ধ নষ্ট কৰে। আনৰ চৰিত্ৰ সেইজনেহে বিচাৰ কৰে যাৰ নিজৰ চৰিত্ৰৰ ঠিকেই নাথাকে। কিছুমান মানুহৰ ব্যক্তিত্ব সঁচাই অদ্ভুত, তেওঁলোকক বুজা বৰ কঠিন। সেয়েহে সেইসকল মানুহৰ পৰা নিজেই আঁতৰি অহাই বুদ্ধিমানৰ কাম। নহ'লে আপোনাৰ জীৱনেই শেষ হৈ যাব, কিন্তু কেতিয়াও তেওঁলোকক বুজি নাপাব। এই পৃথিৱীত মানুহে ভাল কথা এটাৰ প্ৰথমতে ঠাট্টা কৰে, তাৰ পিছত তাৰ বিৰোধ কৰে, আৰু শেষত সেই কথাটোকে মানুহে স্বীকাৰ কৰি লয়। এই পৃথিৱীত আটাইতকৈ নৰম বস্তু কি জানে? এই পৃথিৱীত আটাইতকৈ নৰম বস্তু হৈছে মানুহৰ মনটো, যাক নিয়ন্ত্ৰণ কৰাটো অতি কঠিন, কিন্তু তাক অতি সহজে ভাঙিব পাৰি। কোনো হাতুৰি বটালিৰ প্ৰয়োজন নাই, মাত্ৰ মুখৰ এটা অৱহেলিত কথাই যথেষ্ট। পৃথিৱীত সকলোতকৈ আপোন হৈছে পিতৃ মাতৃ। এটা কুকুৰে ৰাতিপুৱা সদায় ফুৰিবলৈ যায়, আৰু কিছু দূৰ গৈ সেই ৰাস্তাৰ কাষতে থকা নলাটোৰ ওচৰতে ৰৈ যায়। কিছু সময় নলাটোৰ ওচৰতে ৰৈ থাকি আকৌ নিজৰ ঘৰলৈ গুচি আহে। এনেকৈ প্ৰায় এমাহমান কুকুৰটোৱে তেনেকুৱা কৰা দেখি ওচৰে পাজৰে থকা মানুহৰ সন্দেহ হ'ল যে এই কুকুৰটোৱে সদায় এই নলাটোৰ ওচৰলৈ আহি কিয় নলাটোৰ ফালে চাই ৰৈ থাকে। নলাটোত নিশ্চয় কিবা আছে। এদিন এগৰাকী ব্যক্তিয়ে কুকুৰটো সেই নলাটোৰ ওচৰলৈ গৈ পোৱাৰ আগতে নলাটোৰ ওচৰলৈ গ'ল। ব্যক্তিগৰাকীয়ে ইফালে সিফালে চালে, কিন্তু ক'তো একো নেদেখিলে। অলপ সময় পিছত কুকুৰটোৱে মুখত এখন ৰুটি লৈ দৌৰি দৌৰি আহি নলাটোৰ ওচৰ পালে। কুকুৰটো নলাটোৰ ওচৰ পোৱাত মানুহজনে মেকুৰী পোৱালিৰ মাত শুনিলে। কুকুৰটোৱে লাহেকৈ নলাটোলৈ নামি গ'ল আৰু মুখত থকা ৰুটিখন সেই নলাটোৰ ভিতৰত সোমাই থকা মেকুৰী পোৱালিকেইটাক দিলে, আৰু নলাটোৰ পাৰত আহি চাই ৰৈ থাকিল।
তেতিয়া মানুহজনে বুজি পালে যে এই মেকুৰী পোৱালিকেইটাৰ কাৰণে এই কুকুৰটোৱে সদায় নলাটোৰ পাৰত ৰৈ থাকে আৰু সিহঁতক খোৱাৰ যোগান ধৰে। মানুহজনে আৰু দুজন মানুহ মাতি মেকুৰী পোৱালিকেইটাক নলাটোৰ পৰা উদ্ধাৰ কৰে আৰু তেওঁৰ নিজৰ ঘৰলৈ লৈ যায় আৰু কুকুৰটোৰ লগতে একেলগে থাকিবলৈ দিয়ে। ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ? এয়াই হৈছে এটা জন্তুৰ আন এটা জন্তুৰ প্ৰতি থকা মৰম, ভাল পোৱা। এটা কুকুৰৰ নিজৰ সন্তান নোহোৱাৰ পিছতো আন জন্তুৰ সন্তান অৰ্থাৎ সেই মেকুৰী পোৱালিকেইটাক কেনেদৰে যত্ন ল'লে। আমাৰ মানুহৰ বাৰু এনে যত্ন, মৰম, ভাল পোৱা আছেনে? এবাৰ নিজকে প্ৰশ্ন কৰি চাওকচোন। থাকিলে হয়তো আজি সেই দুৰ্ভগীয়া মাতৃগৰাকী নিজৰ ঘৰতে মৃত্যুক সাৱটি উভলি যাবলগীয়া নহ'লহেঁতেন। জীৱ জন্তু প্ৰকৃতিৰ পৰা আমাৰ শিকিবলগীয়া বহুতো আছে। মানুহ জীৱশ্ৰেষ্ঠ হৈও দিনক দিনে জ্ঞান শূন্য হৈ পৰিছে। আপুনি যদি কুকুৰ এটাক মাত্ৰ 10 দিনলৈ খুৱায় তেন্তে সি আপোনাক গোটেই জীৱন মনত ৰাখিব। কিন্তু মানুহৰ ক্ষেত্ৰত আপুনি 10 দিন নালাগে, গোটেই জীৱন খুৱাই থাকক, আপোনাক 10 মিনিটতে পাহৰি যাব। যিগৰাকী দুৰ্ভগীয়া মাতৃয়ে নিজৰ পেটৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰি উচ্চ শিক্ষিত কৰিলে, বিনিময়ত সেই সন্তানে কি দিলে? সঁচাকৈ ধিক্কাৰ এই শিক্ষা। নিজকে জীৱশ্ৰেষ্ঠ বুলি দম্ভালি মৰা মানৱ সমাজ, ধিক্কাৰ। কোনোবাই যদি আপোনাক অৱহেলা কৰে তেন্তে দোষ তেওঁৰ নহয়, দোষ আপোনাৰ নিজৰ। কাৰণ আপুনি সেই ব্যক্তিগৰাকীৰ ওপৰত বেছি আশা কৰিছে। আপুনি যদি এতিয়াও দুখীয়া হৈ আছে তেন্তে মনত ৰাখিব, আপোনাৰ আপোনবোৰ লাহে লাহে আপোনাৰ পৰা আঁতৰি যাব। এবাৰ, মাত্ৰ এবাৰ আপুনি ধনী হৈ দেখুৱাওক, সকলো আহিব আপোনাৰ ওচৰলৈ। কিন্তু আপোনাৰ খবৰ ল'বলৈ নহয়, এয়া জানিবলৈ যে আপুনি কেনেকৈ ইমান ধনী হ'ল। চাবচোন, আপুনি যেতিয়া দুখীয়া হৈ আছিল তেতিয়া আপোনাৰ ফোনটো কিমান বাজিছিল, আৰু আপুনি যদি এতিয়া ধনী তেন্তে আপোনাৰ ফোনটো কিমান বাজিছে। সময় থাকোঁতে আপোনাৰ প্ৰিয় ব্যক্তিগৰাকীক মূল্য দিব। সময়ৰ সোঁতত হেৰাই গ'লে কান্দি থাকিব লাগিব। সম্বন্ধ এটা ভঙা তেতিয়া ইমান সহজ নহয় যেতিয়া দুয়োফালে থকা ব্যক্তিৰ ইচ্ছা বৰ্তি থাকে। এনেইতো সম্বন্ধবোৰ মোবাইল ফোনটোৰ বেটাৰীটোৰ নিচিনাও নহয়। কাৰণ চাৰ্জ নাথাকিলে বেটাৰীটোৱে কমচে কম আপোনাক ছিগনেল এটা দিব, কিন্তু ইচ্ছা নাথাকিলে সেই সম্বন্ধ কেতিয়া ভাঙিব আপুনি তাৰ একো ছিগনেলেই নাপাব। যদি আপোনাৰ প্ৰতি কাৰোবাৰ ভাল পোৱা কমি যায় আৰু দূৰত্ব বাঢ়ি যায় তেন্তে বুজিব যে আপুনি সেইগৰাকী ব্যক্তিক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিছে। যি মানুহ প্ৰয়োজনতকৈ অধিক সহজ সৰল হয়, মনত ৰাখিব এই মানুহে সদায় দুখ কষ্ট পায়। এয়াই আজিকালি সংসাৰৰ নিয়ম। সকলোৱে কয় নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ ওপৰত ভৰসা ৰাখক। তাৰ কাৰণ কি জানে? নিজৰ ভিতৰত যি শক্তি আছে সেই শক্তিক যদি আপুনি বিশ্বাস কৰে তেন্তে এদিন আপোনাক এৰি যোৱা সকলে নিশ্চয় বুজিব যে আপোনাক এৰি কিমান ভুল কৰিছে। এই সংসাৰত ক্ষন্তেকৰ বাবে আপোনাৰ হাতত ধৰা মানুহ যথেষ্ট পাব, কিন্তু শেষ পৰ্যন্ত আপোনাৰ হাতত ধৰা মানুহৰহে অভাৱ। জীৱনত দুই ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিব। খুব বেছি ব্যস্ত মানুহ। খুব বেছি ব্যস্ত মানুহক আপুনি এবাৰ ফোন কৰি চাবচোন, কি ক'ব জানে? মই আজিকালি বৰ ব্যস্ত, সময়েই নাপাওঁ। বা আপোনাৰ ফোনটো ৰিচিভ কৰি কথা পাতিলেও কি ক'ব জানে? আচ্ছা, মই অকণমান দেৰিকৈ আপোনাক ফোন কৰি আছোঁ, মোৰ মানে কাম এটা আছে, বা মোৰ মানে ফোন এটা আহি আছে, এই বুলি কৈ আপোনাৰ পৰা আঁতৰি থাকিব। 2. অহংকাৰী মানুহ। অহংকাৰী মানুহৰ লক্ষণ কি জানে? মূৰটো ওপৰ কৰি বুকু ওপৰলৈ তুলি খোজ কঢ়া। মানে তলত কি আছে তাৰ প্ৰতি কোনো ধ্যান নাই। সেইবোৰ মানুহে জীৱনত খুব সোনকালে উজুটি খায়, কাৰণ তলত কি আছে নাচায় যে। তেনে মানুহক আপুনি এবাৰ ফোন কৰি চাবচোন, প্ৰথমবাৰতে কেতিয়াও আপুনি লগ নাপাব, কেইবাবাৰো কৰাৰ পিছতহে আপুনি পাব, কিন্তু অতি ব্যস্ত। মানুহক মৃত্যুৰ বাবে আন কাৰণ একো নালাগে, মাথো সৰু সৰু অৱহেলাবোৰেই যথেষ্ট। এই সৰু সৰু অৱহেলাবোৰেই এদিন ভয়ংকৰ ৰূপ লয় আৰু বেমাৰৰ কাৰণ হৈ পৰে, আৰু এই বেমাৰেই এদিন 4 কান্ধত উঠাৰ কাৰণ হৈ পৰে। তেতিয়া কিন্তু মানুহে পাহৰি যায় যে সেই অৱহেলাৰ কথা। আলোচনা এনেকৈ কৰে যে মানুহজন বহুদিনৰ পৰা কিবা এটা বেমাৰত ভুগি আছিল, ভালেই হ'ল, গ'ল। এনেকৈ কষ্ট পাই থকাতকৈ যোৱাই ভাল। এতিয়া ঘৰৰ বাকীকেইটাই শান্তিত থাকিব পাৰিব, তেতিয়াও নিজৰ মতলবৰহে কথা কয়। চাওকচোন মানুহ কি আচৰিত।
যি মানুহে আপোনাৰ মূল্য টকাৰে জুখিব বিচাৰে, যি মানুহে কোনো কথাৰ চলেৰে আনৰ সন্মুখত আপোনাক অপমান কৰিব বিচাৰে, তেনে মানুহৰ লগত কেতিয়াও বন্ধুত্ব নকৰিব। লাগিলে অকলেই থাকিব। ধৈৰ্য আৰু খং দুয়োটাৰ মাজত আকাশ পাতাল পাৰ্থক্য। ধৈৰ্যই মানুহক উন্নত কৰে আৰু খঙে মানুহক ধ্বংস কৰে। জীৱনত এই তিনিটা কথা সদায় মনত ৰাখিব। যিয়ে আপোনাক প্ৰকৃততে ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। যিয়ে আপোনাৰ বিপদৰ সময়ত আপোনাক সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। যিয়ে আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰবঞ্চনা নকৰিব। এই পৃথিৱীৰ সকলো দুখ কষ্ট সমস্যা সহ্য কৰিব পৰা যায়, কিন্তু প্ৰিয় মানুহজনৰ অৱহেলা কেতিয়াও সহ্য কৰিব পৰা নাযায়। সময়ৰ লগে লগে যদি কোনো সম্বন্ধ সলনি হৈ যায় তেন্তে বুজিব যে সেয়া ভাল পোৱাৰ সম্বন্ধ নাছিল, আছিল মাত্ৰ প্ৰয়োজনৰহে। সম্বন্ধ কেতিয়াও তৃতীয় ব্যক্তিৰ বাবে নাভাঙে। ভাঙে তেতিয়া যেতিয়া কোনোবাই তৃতীয় ব্যক্তিক প্ৰশ্ৰয় দিয়ে। মানুহে তেতিয়াই এক ডাঙৰ ভুল কৰে যেতিয়া ইচ্ছা কৰা বস্তুটো পায়ো তাৰ গুৰুত্ব বুজি নাপায়। এটা কথা মনত ৰাখিব, মানুহৰ মনটো সঁচাই বৰ আচৰিত। যি পোৱা সম্ভৱ নহয় সেয়াই বেছি ভাল লাগে, আৰু যি পোৱা সম্ভৱ তাৰ কোনো মূল্য নাই। জীৱনত শান্তিত থাকিবলৈ হ'লে এই তিনিটা কামৰ পৰা সদায় দূৰত থাকিব। সকলোকে সুখত ৰাখিব বিচৰা, আনৰ পৰা বেছি আশা কৰা আৰু জীৱনৰ অতীত খুচৰি থকা। এগৰাকী মাতৃয়েহে পাৰে 5টা সন্তানক মানুহ কৰিব, কিন্তু সেই 5টা সন্তানে একেলগে থাকিও সেই মাতৃৰ সঠিক যত্ন ল'ব নোৱাৰে। জীৱনত যেতিয়া আগবাঢ়ি গৈ থাকিব তেতিয়া বুজিব যে আচলতে আপোন বুলিবলৈ কোনোৱেই নাই। নিজেই নিজৰ আপোন। সেয়েহে নিজক যিমান পাৰি ভাল পাওক। আপুনি সন্মান বিচাৰি যাব নালাগে, মাথো এটা কাম কৰক, আপোনাৰ যোগ্যতা বঢ়াওক। মানুহ দৌৰি আহিব আপোনাক সন্মান দিবলৈ। কেতিয়াবা কেতিয়াবা কোনো পৰিস্থিতিত মৌন হৈ থাকিব। তাৰ মানে এয়া নহয় যে আপুনি তাৰ উত্তৰ দিব নোৱাৰে। ইয়াৰ অৰ্থ এয়াই যে আপুনি পৰিস্থিতিৰ বিষয়ে বেছি বুজি পাব। যিমানেই বেছি ধন সম্পত্তি থাকে সিমানেই কষ্টও বেছি থাকে। সেয়েহে প্ৰয়োজনতকৈ বেছি থাকিলে সদায় বিলাই দিব। নিজৰ সমস্যা বিপদৰ কথা কেতিয়াও কাকো নক'ব, কাৰণ আপুনি নাজানিব যে যিয়ে আপোনাৰ সমস্যা বিপদ দেখি কান্দিব তেওঁৱে আকৌ মনে মনে হাঁহিব। জীৱনত এনেকুৱা এটা সময় আহে যেতিয়া মানুহে বুজি পায় যে আচলতে যিসকলে আপোনাক ভাল পায় বুলি ভাবি আছে আচলতে সেইসকলে আপোনাক ব্যৱহাৰ কৰি আছে। নিজৰ ফটো এডিট কৰি ছ'চিয়েল মিডিয়াত দিয়াতকৈ নিজৰ অভ্যাস এডিট কৰক। ভৱিষ্যতে ভাল ভিডিঅ' বনাব পাৰিব। পুৰুষসকলে যিমানেই গৰ্ব অহংকাৰ নকৰক কিয় বা মহান বুলি নাভাবক কিয়, তেওঁক জন্ম দিয়ে কিন্তু এগৰাকী নাৰীয়ে। আপুনি হাজাৰটা অপমান পোৱাৰ পিছতো যদি আপোনাক কোনোবাই আপোন কৰি ল'ব পাৰে, তেওঁ সঁচাকৈ আপোনাৰ আপোন। সম্পৰ্ক গঢ়িলেই নহয়, তাক মৰ্যাদা দিয়া উচিত। শুনিবলৈ বেয়া যদিও এয়াই বৰ্তমান সত্য যে মানুহে নিজৰ ৰূপ সৌন্দৰ্য আৰু টকা পইচাক লৈহে ব্যস্ত। মানুহে নিজৰ ৰূপ সৌন্দৰ্য আৰু টকা পইচাৰে নিজৰ পৰিচয় গঢ়িব খোজে। সকলো কৰক, সকলো গঢ়ক, কিন্তু হৃদয়ত অকণমান মানৱীয়তা জীয়াই ৰাখক। ধন্যবাদ।